নমস্কাৰ সকলোকে। কি খবৰ, কি কৰি আছা? সকলো ভালেই চাগে। মোৰো বৰ্তমান ভাল নহয়, কাৰণ মোৰ চকুত চকু পানী আপোনালোকে বুজি পাবই চাগে। ভিডিঅ'টো সকলোকে চাব, তেতিয়াহে বুজি পাব মোৰ মনৰ কথা কি বুলি কিনো কৈছোঁ। মোৰ লগৰজনীৰ নাম আছিল ডিম্পী। সি আজি এইখন পৃথিৱীত নাই, কাৰণ সি এইখন পৃথিৱীত নাই মানে একেবাৰে গুচিয়ে গ'লগৈ এইখন পৃথিৱীৰ পৰা। সি একেবাৰে দুখীয়া ঘৰৰ ছোৱালী আছিল। BA পাছ কৰিয়ে এখন প্ৰাইভেট স্কুলত মাষ্টৰণি কৰি আছিল। নিজৰ ঘৰখনৰ লগতে সকলো মানুহকে চোৱা চিতা কৰিছিল। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো পঢ়াইছিল বুলি ক'ব লাগিব। খুব মৰমীয়াল আছিল। দুখীয়া ঘৰৰ কাৰণে তাক মাকহঁতে ভাল ল'ৰা এটা আহিছে বুলি তাক বিয়া দিছিলে, এখন ভাল ঘৰলৈ বুলি। নিজৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহৈছিলে, কিন্তু সেইকাৰণে ইয়াক এখন ভাল ঘৰলৈ বিয়া দিছিলে। সি ভাল ঘৰৰ মানুহ, সি ভাল অভ্যাসৰ ল'ৰাটো এদিন বেয়ালৈ পৰিণত হ'ল, আৰু তাৰ ঘৰখন যে ধনী ঘৰৰ মানুহ, সি যে এদিন কাল হ'ব বুলি ভবাই নাছিল। সি ভাবিছিল নিজৰ ঘৰখনৰ যিখিনি বস্তু নাপালোঁ সেইখিনি পাম, সপোনবোৰ পূৰণ কৰিম বুলি। তাৰ সপোন পূৰণেই নহ'ল, আধাতে তাই মৰহি গুচি গ'ল। সি মোক দুমাহমানৰ আগতে ফোন কৰিছিল। তাৰপিছত মই প্ৰথমে ফোনটো ৰিচিভ কৰা নাছিলোঁ, কাৰণ নতুন নাম্বাৰ বুলি। তিবাৰমান মৰাৰ পিছত মই আকৌ ফোনটো ৰিচিভ কৰিলোঁ যে সি হৈছিল। তাৰ লগত কথা বতৰা ইমান ভালকৈয়ে পাতিলোঁ, কিন্তু সি তাৰ সেই দুখীয়া ঘৰৰ ছোৱালীজনী যে ধনী ঘৰলৈ গৈ ভাবিছিলোঁ সি আমাক পাহৰিব বুলি, ভাল মানুহ হ'ল, গাড়ী মটৰে ঘূৰি ফুৰিছিল, কিন্তু সি মোক ফোনত তাৰ বিপৰীতটোহে কৈছিল। সি মোক কৈছিল মই বিয়া নোসোমাই স্কুলখনতে সদায় চাইকেলেৰে অহা যোৱা কৰি ল'ৰা ছোৱালীখিনিৰ লগতে হাঁহি থকাটোৱে ভাল আছিল অ', বিয়া সোমাই জেমেলাহে হ'ল, সেনেকৈ কৈছে। মই বোলো তেতিয়া ধেমালিতে ক'লোঁ কি ধেমালি কৰি থাক, আমি বোলো বিয়া সোমাই দুটা ল'ৰা ছোৱালী মাক হ'লোঁ, এতিয়া তই বোলো ধেমালি কৰি থাক, সেনেকৈ বুলি কৈ আমি হাঁহি ধেমালি কৰি কথাখিনি পাতিলোঁ। কিন্তু সেনেকৈয়ে থাকি গ'ল। এখন সেনেকৈয়ে কথা পাতি বহুতখিনি কথা পাতিলোঁ, ভাল বেয়া কৰি। তাৰপিছত ফোনটো ময়ো থৈ দিলোঁ। মোৰ ল'ৰা ছোৱালী পঢ়াম বোলো, অকণমান দেৰি পঢ়াই লওঁ, তই ফোনটো থ এতিয়া, সেনেকৈ ক'লোঁ। সিহঁতো বহুত ধৰণৰ কথা ক'ম বুলি ভাবিছিল চাগে, মোক ক'ব নোৱাৰিলে। তথাপিতো মই আকৌ 2-3 দিনৰ পাছত ফোন কৰিলোঁ, কি খবৰ, কি কাম, কি কৰি আছ, সেনেকৈ বুলি ফোন কৰাৰ পাছত সি ক'লে, তই চাগে তই বহুত ভালকৈয়ে আছ, দুখীয়া ঘৰলৈ তই আহিলি, তই কিন্তু হাঁহি ৰাখিলি, কিন্তু মই ধনী ঘৰলৈ আহি সদায় মই কান্দিয়ে থাকিলোঁ বুলি ক'লে। মই বোলো কি হ'ল, মই কি হ'ল তোক কি বুলি ক'মনো, সেনেকৈ বুলি কৈ সি ক'লে টকা পইচা মোক সকলো পালোঁ, যিখিনি নেপাইছিলোঁ টকা গোটেইখিনি পইচাই মই পইচা পাইছোঁ, এখন ভাল বিচনাত শুবলৈ পাইছোঁ, ডাইনিঙত বহি ভাত খাব পাইছোঁ। আৰু মোক কি লাগিছে, মাহঁতে বোলে ধনী ঘৰলৈ দিছিলে, মোৰ মনটোতো ধনী নকৰিলে বুলি কৈছে। মনটো মোৰ ধনী ঘৰলৈ দিলে, কিন্তু মোৰ মনটোহে মায়ে ধনী নকৰিলে, দেউতাই ধনী নকৰিলে। মই ধনী ঘৰত আছোঁ, সুখে আছোঁ। যাওঁতে মই গাড়ীত যাওঁ, আহোঁতে গাড়ীত আহোঁ, ফুৰোঁতে গাড়ীত ফুৰোঁ, সেনেকৈ বুলি কৈ পিনে একদম হাঁহি থাকে, মোৰ লগত কথা পাতে। মই তেতিয়া তাৰ মনটো বুজি পালোঁ, আৰু যে তই মন যেতিয়া ক'লেহি যে ধনী ঘৰলৈ দিলে, মনটো ধনী নিদিলে, তেতিয়া মই বুজি পালোঁ। তেতিয়া কৈছে তাইক বোলে শাহুৱেকে ইমানেই অত্যাচাৰ কৰে, প্ৰত্যেকটো কথাতেই বোলে তাক কয়, তই মানে তাক বোলে তই বুলি ব্যৱহাৰ কৰিবলৈ ল'লে, লাহে লাহে তুমি কৈ এবছৰ দুবছৰ কৰি তাই এদিন দুদিনকৈ সময়বোৰ পাৰ হৈ গৈয়ে থাকিল। মই কথাখিনি একেৰাহে ক'ব পৰা নাই, কাৰণ মই তাৰ কথাবোৰ মনলৈ আহি থাকে। তাৰ কথাখিনি কৈ থাকোঁ যদিও মনত পৰি গৈ আছে, তাৰ আগৰ কথাবোৰ কেনেকৈ কি কৰি আছিলোঁ, লগত কেনেকৈ আছিলোঁ। তাক বোলে বহুত অত্যাচাৰ কৰিছিলে। তাৰ বিশেষকৈ এটা কাৰণ বেছি অত্যাচাৰ কৰিছিল, মই একেবাৰে শেষ সময়ত গম পালোঁ। তাৰ বিয়া সোমোৱা 2 বছৰ হৈছিল, তাৰ ল'ৰা ছোৱালী নাই হৈছিল 2 বছৰেই। ডক্টৰ ট্ৰিটমেণ্ট কৰি সি ভাগৰি পৰিছিল। একেবাৰে শেষত ডক্টৰ ট্ৰিটমেণ্টে তাক সঁচাকৈয়ে গাঁৱলীয়া অৰ্কত খালে বোলে। ডক্টৰ ট্ৰিটমেণ্ট কৰি সি দৰৱ পাতি খাই তেতিয়াহে এটি সন্তানৰ মাক হ'ল, আৰু সেই সন্তানৰ মাক সি হ'বই নাপালে, কাৰণ মা বুলি তাক মাতিবই নাপালে।
সি জন্ম দিয়েই ল'ৰাটো মুখখন চাব নোৱাৰিলে, সি মৃত্যুৰ মুখত পৰিলে। কিন্তু সি জীয়াই থকা দিনকেইটা কিন্তু শাহুৱেকৰ পৰা ইমানেই অত্যাচাৰ খালে, ইমানেই অত্যাচাৰ সহ্য কৰিবলগীয়া হ'ল। সি 2টা বছৰ ধনী ঘৰৰ বিয়া সোমাই সেয়াই পৰিণত পালেহি। সন্তান জন্ম দিয়েই সি মৃত্যুৰ মুখত পৰিলে। যি কি নহওক শাহুৱেকক সুখ দি থৈ গ'ল, কিন্তু শাহুৱেকজনী এবাৰো নাভাবিলে তাৰ যদি জীয়েক এজনী যদি থকাহেঁতেন, এইখিনি অত্যাচাৰ পোৱাহেঁতেন তাৰ কেনেকুৱা লাগিলেহেঁতেন। সন্তানটি মুখখনো দেখা নেপালে বুলি কোৱা শুনিছোঁ, মই শুনাহে কথা। সি য'তেই আছে ভালকৈ থাকক, তাৰ সন্তানটোৱে যাতে ভাল হওক। আৰু সেই শাহুৱেকক কৈছোঁ, সন্তানটো যাতে সি দুখ নিদিয়ে। মাকক সি ইমানেই অত্যাচাৰ কৰিলে, সি কান্দি কান্দি কোৱা কথাখিনি মোৰ আজিও মনত আছে। সেইকাৰণে কৈছোঁ, মাকক কেতিয়াও যাতে ল'ৰাটোক অত্যাচাৰ নকৰে।